এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। হঠাৎ অসুস্থ হৈ পৰিল আমাৰ মৰমৰ গৰিমা শইকীয়া গাৰ্গ। তেওঁ হঠাৎ অসুস্থ হৈ পৰিল। তেওঁ দুৰ্বলতাত ভুগিছে। তেওঁ যিহেতু নেখাই নবৈ যিদিনাখন জুবিনদাৰ মৃত্যু হোৱা খবৰটো পায়, তেওঁ নেখাই নবৈ নুশুই এনেকুৱা ধৰণকে তেওঁ ত্যাগ কৰিছে জুবিনদাৰ কাৰণে। তেওঁ নিজৰ অসুস্থতাত ভুগিছে এতিয়া। আৰু এই ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে শুনিবচোন। এটা ৰেকৰ্ডিং আপোনালোকৰ মাজলৈ মই লগাই দিম। আচলতে জুবিনদাক যোনজন ডক্টৰে চাইছিল, সেইজন ডক্টৰৰ ওচৰতে এতিয়া তেওঁ দেখুৱাই আছে। তেওঁ হৈছে হিতেশ বৰুৱা। তেওঁৰ ওচৰতে এতিয়া তেওঁ অসুস্থতাৰ চিকিৎসা যোনটো তেওঁ এতিয়া চাই আছে। জুবিন গাৰ্গৰ যি কাহিলী পাচিত যি বাসগৃহ, এই বাসগৃহলৈ যিহেতু প্ৰায় যিহেতু সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনৰ কাৰণে আমি ইয়ালৈ আহি থাকো, আৰু বিভিন্ন সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিহেতু আহি থাকে, আৰু বিভিন্ন ঠাইৰ পৰা যিহেতু বহু লোক আহি থাকে, আৰু সকলোৱে যিহেতু জুবিন গাৰ্গৰ বাসগৃহত আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে যিহেতু গৰিমা গাৰ্গকো তেওঁলোকে সাক্ষাৎ কৰে। আৰু আজিও যিহেতু তাৰ ব্যতিক্ৰম নাছিলে, আজিও উজান বজাৰৰ পৰা এটা দল আহিছিলে, তেওঁলোকে যথেষ্ট সংখ্যক লোক আহিছিলে। তেওঁলোকে আহি পেলাই গৰিমা গাৰ্গক তেওঁলোকে সাক্ষাৎ কৰিব বিচাৰিছিলে, আৰু গৰিমা গাৰ্গৰ যিহেতু নামি আহিছিলে তেওঁলোকক সাক্ষাৎ কৰিছিলে, কিন্তু যথেষ্ট গৰিমা গাৰ্গক কিন্তু দুৰ্বল দেখা গৈছিলে। আৰু সেই সময়ত তেওঁৰে এগৰাকী সতীৰ্থই যিহেতু জানিব দিয়ে যে গৰিমা গাৰ্গ অসুস্থ, আৰু তাৰ পিছতো আৰু আন আন বিভিন্ন স্থানৰ পৰা যিহেতু লোকসকল আহি আছে, আৰু তেওঁলোকৰ এটাই আশা যাতে গৰিমা গাৰ্গক তেওঁলোকে লগ পাব পাৰে বা সাক্ষাৎ পায়। কিন্তু যিহেতু তেওঁলোকক গৰিমা গাৰ্গৰে ঘৰৰে এজন লোক আহি পেলাই, এগৰাকী সতীৰ্থ আহি পেলাই জনাইহি, অতি দুখেৰে জনাই যে গৰিমা গাৰ্গে আপোনালোকক সাক্ষাৎ কৰিব নোৱাৰে, তেওঁ যথেষ্ট অসুস্থ হৈ পৰিছে। আৰু সেই কিছু সময় পিছতে দেখা পাইছিলো যে ডক্টৰ হিতেশ বৰুৱা তেওঁ আহিছে। তেওঁ আহি পেলাই কিছু ওপৰলৈ তেওঁ গৈছে, গৰিমা গাৰ্গৰ ঘৰত বৰ্তমান সময়ত তেওঁ আছে, আৰু কিছুমান পৰামৰ্শ, কিছুমান চিকিৎসাজনিত পৰামৰ্শ তেওঁ ইতিমধ্যে গৰিমা গাৰ্গক দিছে। আৰু গৰিমা গাৰ্গক দেখা গৈছিল যথেষ্ট তেওঁ দুৰ্বল দেখা গৈছিল। আৰু যিহেতু দিনে নিশাই তেওঁ বিভিন্ন ক'বলৈ গ'লে যোনটো এটা স্পষ্ট কথা, যিহেতু গৰিমা গাৰ্গৰ যিসমূহ তেওঁ ছচিয়েল মিডিয়াত যিসমূহ তেওঁ দৈনিক যিসমূহ আপডেট দি থাকে, তাতে দেখা পায় এটা বস্তু এটা নিশ্চিত হোৱা দেখা গৈছে যে এটা কিন্তু তেওঁ মনত অতি তেওঁ শোকত ভাগি পৰিছে। আৰু তাৰ লগতে তেওঁ যিহেতু SIT যি তদন্ত কৰি আছে, সেই তদন্তৰ তেওঁ এটা স্পষ্ট আৰু তাত লগতে এটা ক্ষীপ্ৰ তদন্ত প্ৰতিদিনে তেওঁ যিহেতু গৰিমা গাৰ্গ আৰু গৰিমা গাৰ্গৰ পৰিয়ালে, জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰি আছে। আৰু গৰিমা গাৰ্গৰ যিসমূহ ছচিয়েল মিডিয়াত যিসমূহ পোষ্ট দিয়ে, সেইসমূহতো যিহেতু গৰিমা গাৰ্গৰ মনৰ কিছুমান কথা তাত জানিব পৰা যায়। আৰু যিহেতু অসমবাসী প্ৰত্যেকজন অসমীয়া যিহেতু আজি শোকত ভাগি পৰিছে, তাৰ লগতে গৰিমা গাৰ্গো যথেষ্ট শোকত ভাগি পৰা দেখা গৈছে। আৰু সেই তেওঁৰ মানসিক যি দ্বন্দ্ব, তাৰ লগতে মানসিক যি তেওঁৰ চাপ, সেই চাপ যিহেতু ছচিয়েল মিডিয়াৰ যিসমূহ পোষ্ট, সেই পোষ্টসমূহ স্পষ্ট হয়। গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে গৰিমা গাৰ্গ মানসিক চাপত আছে, যথেষ্ট শোকত আছে। আৰু তাৰেই যিহেতু ক'বলৈ গ'লে আজি তেওঁ যথেষ্ট দুৰ্বল হৈ পৰা দেখা গৈছে। আৰু যিহেতু এই সময়ত যিহেতু বিশেষজ্ঞ চিকিৎসক যিহেতু হিতেশ বৰুৱা আহিছে, আৰু তেওঁ বৰ্তমান সময়ত পৰামৰ্শ দিছে, গৰিমা গাৰ্গক কিছু পৰামৰ্শ দিয়া দেখা গৈছে। আৰু যিহেতু গৰিমা গাৰ্গ আজি আৰু কোনো লোককে বা কোনো ব্যক্তি বিশেষ বা কোনো সংস্থাক তেওঁ সাক্ষাৎ নকৰে বুলি ইতিমধ্যে গৰিমা গাৰ্গৰ পৰিয়ালবৰ্গৰ পৰা জনাইছে। আৰু বৰ্তমান সময়ত তেওঁ কিছু অসুস্থ আৰু দুৰ্বল বুলি জানিব পৰা গৈছে। হয় মৃদুলেখাৰ আৰু এটা কথা, যিহেতু যি অৰুণ গাৰ্গ তেওঁ এটা বিশেষ পোষ্ট কৰিছিলে 10 ঘণ্টা পূৰ্বে, 12 ঘণ্টা পূৰ্বে, যে বৌয়ে বহুত কান্দে। গৰিমা শইকীয়া গাৰ্গৰ কথা উল্লেখ কৰিছিলে, প্ৰতি ৰাতি এনে এটা ৰাতি নাই যিদিনাখন গৰিমা শইকীয়া গাৰ্গে কন্দা নাই। যথেষ্ট অসুস্থ হৈ পৰিছে, যিহেতু এক প্ৰকাৰ আপুনি কোৱাৰ দৰে মানসিক চাপত আছে গৰিমা শইকীয়া গাৰ্গ। আৰু শেহতীয়াকৈ ৰৈ ৰৈ বিনালে চিনেমাখন অহা 31 অক্টোবৰ শুভমুক্তি আছে। ৰৈ ৰৈ বিনালে তাৰ কামতো দিনে ৰাতিয়ে ব্যস্ত হৈ আছে গৰিমা শইকীয়া গাৰ্গ। হয়তো তেনেবোৰ কাৰণতে হয়তো অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। যোৱা 19 ছেপ্টেম্বৰৰ পৰা আজি কোপতি দিনে ৰাতিয়ে ব্যস্ত হৈ আছে গৰিমা শইকীয়া গাৰ্গ। এনেবোৰ কাৰণ হ'ব পাৰে নেকি? নিশ্চয় এটা কথা স্পষ্ট যে চাওক, ৰৈ ৰৈ বিনালে যোনখন ছবি, এই ছবিখন যিহেতু জুবিন গাৰ্গৰ এটা সপোন আছিল, আৰু গৰিমা গাৰ্গৰ যিটো তেওঁ পোষ্ট কৰিছে, সেই পোষ্টটো তেওঁ এটা কথা স্পষ্ট কৰি দিছে যে তোমাৰ সপোন আমি সম্পূৰ্ণ কৰিম। গতিকে এইসমূহ ছবিৰ কামতো গৰিমা গাৰ্গ যথেষ্ট তেওঁ ব্যস্ত হৈ পৰিছে। আৰু কেইবাদিনো যিহেতু তেওঁ দেখা গৈছে জুবিনৰ সমাধি ক্ষেত্ৰলৈ তেওঁ গৈছে, তাতো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এটা কথা যি কথা মই উল্লেখ কৰিছো কিছু সময় পূৰ্বে, যে গৰিমা গাৰ্গৰ যিটো মানসিক যোনটো অন্তৰ্দ্বন্দ্ব, বা তেওঁ যিখিনি মানসিকভাৱে যি চাপত আছে, বা তেওঁৰ লগতে তেওঁ যি মনৰ বৰ্তমান সময়ত কি বিচাৰিছে, সেইসমূহ তেওঁ ছচিয়েল মিডিয়াৰ যোগে তেওঁ জনাইছে। আৰু তাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গই যোনসমূহ কথা অফ কেমেৰা যিহেতু আমাক কৈছে বা জনাইছে, তাত এটা কথা স্পষ্ট যে যথেষ্ট শোকত আছে গৰিমা শইকীয়া গাৰ্গ। আৰু গৰিমা শইকীয়া গাৰ্গে দিনে হওক নিশাই হওক যথেষ্ট তেওঁ যিহেতু শোকত ভাগি পৰিছে। আৰু তেওঁৰ পৰিয়ালৰ লোকে যিহেতু ছচিয়েল মিডিয়াৰ যোগেদি লিখিছে
কান্দিছে, দিনে নিশাই তেওঁ কান্দি থাকে। গতিকে ক'বলৈ গ'লে যথেষ্ট তেওঁ মানসিক চাপত আছে, যথেষ্ট তেওঁ শোকত ভাগি পৰিছে। প্ৰত্যেকজন অসমীয়া যেনেদৰে শোকত ভাগি পৰিছে তেনেদৰে দেখা গৈছে গৰিমা শইকীয়াগৰাকীও যিহেতু তেওঁ পত্নী হয়, জুবিন গাৰ্গৰ পত্নী হয়, তেওঁ যথেষ্ট মানসিক চাপ আৰু মানসিক শোকত ভাগি পৰিছে। আৰু গতিকে তেওঁ কেৱল এটাই বিচাৰিছে যে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰভাৱে হওক আৰু সঠিকভাৱে তদন্ত আগবাঢ়ক। তাৰ লগতে জুবিন গাৰ্গৰ যোনটো সপোন, সেই সপোন তেওঁ দিঠক কৰিব বিচাৰিছে। ৰৈ বিনালে তেওঁ সম্পূৰ্ণভাৱে সফলভাৱে যিহেতু তেওঁলোকে আগবঢ়াই নিব বিচাৰিছে। গতিকে এই মুহূৰ্তত দেখা গৈছে যে গৰিমা গাৰ্গ যথেষ্ট তেওঁ শোকত, যি প্ৰতিদিনে যিহেতু তেওঁ খাদ্য গ্ৰহণতো তেওঁ ভালদৰে কৰা নাই, তাৰ লগতে তেওঁ শোকত ভাগি পৰিছে, মানসিক চাপ। গতিকে এইখিনি সকলো মিলাই পেলাই গৰিমা গাৰ্গ নিশ্চয়কৈ কিছু তেওঁ অসুস্থ হৈ পৰিছে। আৰু যিমান দূৰ আমি এতিয়ালৈকে জানিব পাৰিছো, তেওঁ আজিৰ দিনটোত তেওঁ কাকো তেওঁ সাক্ষাৎ নকৰে বুলি ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা জনোৱা হৈছে। হয়, নিশ্চয়কৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মৃদুল লেখাৰ, আমাৰ জ্যেষ্ঠ সাংবাদিক মৃদুল লেখাৰুৱে যিহেতু জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত আছে, তেওঁ সবিশেষ তথ্য আমাক জনালে। আমি পুনৰবাৰ কৈছোঁ যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ যথেষ্টভাৱে অসুস্থ হৈ পৰিছে। মানসিক চাপত যিহেতু আছিল গৰিমা শইকীয়া গাৰ্গ, আৰু তাতে দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গৰ ঘৰলৈ প্ৰত্যেক দিনাখনেই সোঁত বৈছে, অসংখ্য লোক আহিছে, দল সংগঠনৰ লোক গৈছে, গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰিছে। আৰু এক প্ৰকাৰ গৰিমা শইকীয়া গাৰ্গ প্ৰতিটো দিনতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে, আৰু সেইবাবে হয়তো এনেধৰণে অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। কিন্তু ভগৱানৰ ওচৰত বৰ্তমান সময়ত সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে সুস্থ হৈ উঠে গৰিমা শইকীয়া গাৰ্গ। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে শীঘ্ৰে সুস্থ হৈ উঠে গৰিমা শইকীয়া গাৰ্গ। আমি এয়াই বিচাৰিছোঁ, এয়াই কামনা কৰিছোঁ যাতে ভগৱানে শক্তি দিয়ে সময়খিনিত গৰিমা শইকীয়া গাৰ্গক, তেওঁৰ পৰিয়ালটোক যাতে শক্তি দিয়ে, তেওঁৰ জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰকো যাতে শক্তি দিয়ে, কাৰণ তেওঁলোকো যথেষ্ট পৰিমাণে অসুস্থ হৈ আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে গৰিমা শইকীয়া গাৰ্গ সোনকালে সুস্থ হৈ উঠে। অহা 31 অক্টোবৰত জুবিন গাৰ্গৰ অন্তিমখন চিনেমা আহি আছে ৰৈ বিনালে, সেইসমূহ কামতো 31 অক্টোবৰলৈকে ব্যস্ত হৈ থাকিবলৈ গৰিমা শইকীয়া গাৰ্গ। আৰু গৰিমা শইকীয়া গাৰ্গৰ চিকিৎসা চলি আছে ঘৰতে। হয়তো যদি বেছিকৈ অসুস্থ হৈ পৰে তেনেহ'লে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, চিকিৎসালয়তো ভৰ্তি হ'ব পাৰে গৰিমা শইকীয়া গাৰ্গ। আমি এই মুহূৰ্তত এটাই বিচাৰিছোঁ ভগৱানৰ ওচৰত যাতে গৰিমা শইকীয়া গাৰ্গক সুস্থ কৰি তোলে, গৰিমা শইকীয়া গাৰ্গ যাতে সুস্থ হৈ উঠে। আৰু